নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰ আকৌ এবাৰ আপোনালোকক স্বাগতম জনালোঁ। আজি শিৱ মন্দিৰলৈ যাওঁ বুলি ওলাইছোঁ। আপোনালোক গৈছেনে নাই জনাব, আৰু শিৱ মন্দিৰৰ কিছু দৃশ্য আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। তাৰপাছত আমি শিৱ মন্দিৰ পালোঁহি। চাকি জ্বলাই আছে সকলোৱে, আমিও চাকি জ্বলাই ল'লোঁ। আৰু এইভাগে আমাৰ শিৱ মন্দিৰ ভাগ। এইফালে মানুহে ফল মূল কল কুঁহিয়াৰ কটাত ব্যস্ত হৈ আছে। আৰু আমাৰ এই শিৱ মন্দিৰ ভাগ আমাৰ লক্ষীপুৰ স্কুলৰ ওচৰতে হয়। তাৰপাছত আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয় বাৰু। ইয়াতে আমাৰ প্ৰতি বছৰে শিৱৰাত্ৰি এনেদৰে পালন কৰা হয়। আৰু আমিও প্ৰতি বছৰে ইয়ালৈকে আহোঁ। আগতে ইয়াতে শিৱৰাত্ৰিত ভাওনাও পতা হয়। আজিকালি ভাওনা পতাটো বন্ধ কৰিলে। তাৰপাছত এইফালে প্ৰসাদ খাবলৈ হৈ গ'ল। আমি সকলোৱে প্ৰসাদ খাবলৈ এনেদৰে বহিলোঁ, আৰু পায়সো উলিয়াই দিছিলে। তাৰপাছত পায়সত মই ভাং দিছিলে বুলি ভাবিছিলোঁ, কিন্তু ভাং দিয়া নাই, কাৰণ সৰু ল'ৰা ছোৱালী সকলোৱে খাব লাগিব কাৰণে ভাং নিদিয়াকৈ বনাইছে। আৰু এয়াই আমাৰ শিৱ মন্দিৰৰ পৰিৱেশ, আপোনালোকে চাই থাকিব। এইফালে এতিয়া আমি মাহঁতৰ ঘৰত আছোঁ। অথনি শিৱৰাত্ৰিৰ পৰা বাহিৰে বাহিৰে মাহঁতৰ ঘৰলৈ বুলিয়ে গুচি আহিলোঁ। এতিয়া মাহঁতে ভাত বনাই আছে, ভাত খাই কৰি যাম আৰু। আপোনালোকে ভিডিঅ'টো চাই থাকিব। পাছত মাহঁতেও ভাত পানী বনাই হৈ গ'ল। এইফালে জোনালীয়ে ভাত খাবৰ কাৰণে কঠাৰিবোৰ পাৰি দিছে, আৰু মই ল'ৰাটোক পঢ়াই থকাৰ কাৰণে পাপাই বোলে ময়ে কৰি দিছোঁ, তই ল'ৰাটোক অকণমান পঢ়াই ল। আৰু তাৰপাছত ভাত খাই ল'লোঁ। আমিও আহি ঘৰ পালোঁহি। আৰু যিসকলে আমাৰ ভিডিঅ'টো চাই আছে, প্লিজ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, আহিছোঁ।